গাঁৱৰ ঘৰলৈ আহিলোঁ মানে দেউতাৰ ঘৰলৈ মা দেউতাৰ ওচৰলৈ আহিলোঁ আৰু মই আমাৰ গাঁওখন কেতিয়াও ভিডিঅ'ত দেখুওৱা নাছিলোঁ চ' ভাবিলোঁ এইবাৰ আমাৰ গাঁওখন ভিডিঅ'ত দেখাওঁ আৰু এইটো লখিমপুৰৰ পৰা মাজুলী লিংক ৰোডেদি আহি থাকোঁতে শিঙীয়া তিনিআলিৰ পৰা এইফালেদি সোমাই গৈ আমাৰ গাঁওখন প্ৰথম পাই এইখনেই হ'ল লাওকোট গাঁও যিখন গাঁৱত মই জন্ম হৈছিলোঁ যিখন গাঁৱত মই ডাঙৰ দীঘল হৈছিলোঁ আৰু সেই গাঁওখনলৈ সোমাই যাওঁতে পোৱা এই দলংখনৰ তলতে আপোনালোকে দুদিনমানৰ আগতে নিউজ বা সংবাদ মাধ্যমত পাইছিলে এটা চিন্দ মুণ্ড পোৱা হৈছিলে এখন দলঙৰ তলত অচিনাক্ত মুণ্ড এইখনেই দলং আছিল সেই দলংখন যিখন দলঙৰ তলত পোৱা হৈছিল আৰু এইফালেদি গৈ আমাৰ ঘৰটো পামগৈ আৰু ঘৰ গেট পালোহি আমাৰ মনয়ে আদৰিবৰ কাৰণে ৰখি আছে মোক আদৰিবৰ কাৰণে আৰু আদৰি লৈ আহিছে এইটোৱে হ'ল আমাৰ ঘৰ যিটো ঘৰত মই ডাঙৰ হৈছিলোঁ যিটো ঘৰৰ পৰা মই অভিনেতাৰ হোৱাৰ সপোন দেখি ওলাই গৈছিলোঁ এদিন গুৱাহাটীলৈ বুলি আৰু এয়া হ'ল আমাৰ গাঁৱৰ পৰিৱেশ এতিয়া যিহেতু খেতিৰ ছিজন সকলো ফালে কেৱল সৰিয়হ হৈ আছে খুব ধুনীয়া লাগে এই সময়খিনিত আচলতে এই সময়খিনিত ঘৰলে মানে গাঁৱত আহি আচলতে ভালেই লাগে পালো আগৰ ভিডিঅ' দেখিলে ঘৰলে আহিছিলো আৰু আহি পাই ঘৰৰ কাম কৰা আৰম্ভ কৰি দিছো আৰু আজি মই আগতে এবাৰ কৈছিলো যে আমাৰ ঘৰত খালি নিমখ আৰু দাইলটোহে কিনি খুৱাই বাকীবোৰ চব ঘৰতে খেতি আছে তো আজি আহিছো হালধি খান্দিবলৈ হালধি খেতি কৰিছিলে বোলে অলপ খালি বিক্ৰী কৰিবৰ কাৰণে নহয় ঘৰৰ কাৰণে কৰে ঘৰৰ নিজৰ কাৰণে তো সেই হালধি খান্দিম হালধিখিনি দেখুৱাওঁ প্ৰথম ৰ'ব তাৰপাছত বাগানলৈ যাম বাগানো দেখাম আজি গোটেইখিনি দেখাম আমাৰ ঘৰত কি কি কাম বৰ্তমান মই আহি কৰিছোহি এইখিনি হালধি এই গছবোৰ শুকাই গ'ল দেখিছেনে এইটো আমাৰ ফিচাৰী এই জাহাজী কল কল এইবোৰ খৰি সেইযোৰ আমাৰ ঘৰৰ ঔটেঙা চব মানে ঘৰতে আৰু চাওক এজোপা হালধি ইমানখিনি হালধি ওলাইছে এজোপা চাওক কিমান ওলাইছে ভাল হৈছে খেতি তাৰমানে হালধি খান্দি এইবাৰ আহিলোঁ বাগানলৈ বাগানত ভিটামিন মাৰি আছে যিহেতু এবাৰ কলম দিয়া হৈ গৈছে এইখন আমাৰ ঘৰৰ একেবাৰে কাষত থকা বাগানখন এয়া দেউতাই মানে ভিটামিন মাৰি আছে আৰু মই ভাবিছোঁ আজি মই যিহেতু ঘৰলৈ আহিছোঁ ঘৰত আছোঁ চ' ময়ো এইবাৰ দেউতাক সহায় কৰি দিম এনে সুবিধা নাপাওঁ দেউতাক সহায় কৰাৰ দেউতাক কামৰ সহায় কৰি দিয়াত সুবিধা নাপাওঁ যিহেতু মই কামৰ কাৰণে বাহিৰত থাকোঁ গুৱাহাটীত থাকোঁ চ' যেতিয়াই ঘৰলৈ আহোঁ তেতিয়াই কিন্তু মই ঘৰলৈ আহিলে সেই গাঁৱৰ ল'ৰাটো হৈ থাকি ভাল পাওঁ দেউতাকহঁতক কামত সহায় কৰি দি ভাল পাওঁ আৰু কাম কৰি খেতিত লাগি থাকি মই খুবেই ভাল পাওঁ আৰু মোৰ এটা হেঁপাহ আছিল আগৰ পৰাই যে মই ফাৰ্মিঙৰ লগত জড়িত হ'ম চ' যিহেতু ঘৰতে বাগান আছে বা সকলো ধৰণৰ খেতি আছে চ' মই অকণমানকৈ যেতিয়াই সময় পাওঁ ঘৰলৈ আহিলে ঘৰত দেউতাৰ লগত লাগি দিওঁ আৰু এই অভিজ্ঞতাবোৰ গোটাই ৰাখোঁ যাতে ভৱিষ্যতে মই নিজে কাম কৰিব পাৰোঁ এইবোৰ অসমীয়া মানুহে কাম নকৰে বুলি কয় যে সেইকাৰণে আমি কাম কৰি দেখাইছো ঘৰলৈ যেতিয়া আহোঁ বহুদিনৰ মূৰত আহিলে অকণমান দেউতাক সহায় কৰি দিব পালে ভাল লাগে সেইকাৰণে আজি বাগানৰ কলম দিয়া হৈ গ'ল এখন বাগানৰ অলপ কলম দিয়াৰ পাছত ভিটামিন মাৰি দিব লৈছিলে তো মই ক'লোঁ যে আজি মই মাৰিম তো দেখাইছোঁ এইখন আমাৰ বাগানখন দেখিছেনে আৰু এখন আছে সেইখন ইফালে আছে সেইখন দেখাম এইখনৰ খালি ঔষধ মৰাটো আমি দেখাই আছোঁ এইফালে আমাৰ ডেকা ল'ৰা এটা আছে কাম নাইকিয়া এইটো এই মাজে মাজে ঔষধ মাৰে এতিয়া মাৰিব আৰু অভিনেতা বা মানে চেলিব্ৰিটি সেইটো এটা বেলেগ চেপ্টাৰ আৰু ঘৰলৈ আহিলে চৰাই যিমানে নুৰক কিয় ঘৰলৈ মানে গধূলি হ'লে ঘৰলৈ আহিব লাগিব আৰু ঘৰলৈ আহিলে মই গাঁৱৰ ল'ৰাটো হৈ ইয়াৰ পৰা 15 বছৰ আগতে ওলাই যাওঁতে যিটো ল'ৰা সেইটো ল'ৰা হৈ কাম কৰোঁ আৰু এটা কথাই মই জানো যে যিমানে যি নকৰক নিজৰ ঘৰৰ নিজৰ খেতিখিনি সদায় কৰিব লাগে আৰু সেইকাৰণে মই খেতিৰ লগত জড়িত হৈ থাকি খুব ভাল পাওঁ আৰু সেইকাৰণে ভিডিঅ'টো বনাইছোঁ চাই থাকক আপোনালোকে আমাৰ বাগান এখন আছে আৰু গোটেইখিনি দেখাই থাকে আৰু এতিয়া আহিলে আমাৰ ঘৰৰ কাষতে থকা আন ডোখৰ বাগানলৈ এইখন একেবাৰে নতুন খুব নতুনকৈ লগাইছে আচলতে মই যে দেখাই আছোঁ বাগানবোৰ ইয়াত কিন্তু মোৰ অৰিহণা খুব কম সকলোখিনি দেউতা ভাইটি
খুৰা তেওঁলোকেহে লগাইছে, তেওঁলোকৰহে কষ্ট কৰিছে। মই কেৱল যেতিয়া আহোঁ সুবিধা পাওঁ তেতিয়া খালি লাগি দিওঁ। কাৰণ আমাৰ ঘৰত খেতি কৰা এটা পৰিৱেশ আছে, মানে খুব সকলোৱে খেতি কৰে, খেতিৰ লগত জড়িত হৈ থাকে। চ' ভাল লাগে আহি। আৰু এইফালে আহিলোঁ আন এখন বেলেগ এখন বাগান। এইখন যোৱা বছৰ যেতিয়া মই পুলি ৰুইছিলোঁ তেতিয়া আহিছিলোঁ আৰু আপোনালোকক মই ভিডিঅ' বনাই দেখাইছিলোঁ পুলি। যোৱা বছৰ মানে 2 বছৰ হ'ল, এখন এতিয়া 2 নম্বৰ বছৰ কমপ্লিট হৈছে। খুব সোনকালে বাঢ়িছে আৰু এইখিনিতে মই কলম দিছে। আজি কলম দিয়াও অকণমান দেখা, মানে নিজে কলমো দিম অকণমান। চব কাটি উৰাই দিব লাগে, তাৰপিছত আকৌ এইবোৰ নতুন গাজ আহিব। এইখিনি আমাৰ দেউতাই নিজে কৰি আছে আৰু আমাৰ পোৱালিটো কৰি আছে। মই আজি অকণমান মই নিজেও কৰিম। এইটো পোৱালিটো ভাইটো একেবাৰে নতুন, সিও শিকিহে আছে এতিয়া, মানে কলম দিবৰ কাৰণে। মইতো শিকি আছোঁ বুলি নহয়, মই যেতিয়া আহোঁ তেতিয়া লাগি থাকোঁ আৰু যিমানকণ পাৰোঁ। কিন্তু ইও শিকি আছে এই কাটিবৰ কাৰণে কেনেকৈ দিয়ে। এই কলম দিয়া কথাটো হ'ল কি, আগতে পাত ছিঙা যিবোৰ মানে হেৰিবোৰ থাকি যায়, ঠাৰিবোৰ, সেইখিনি আচলতে উৰাই দিব লাগে। তাৰপাছত নতুনকৈ আকৌ পোখা মাৰে, সেইকাৰণে সেইটো কলম দিয়া বুলি কয়। আপোনালোকে যাৰ বাগান আছে সকলোৱে চাগে জানে। মই কেৱল দেখাইছোঁ আমাৰ ঘৰৰ পৰিৱেশটোৰ কাৰণে দেখাইছোঁ, আমাৰ গাঁওখনৰ পৰিৱেশটো। তো ভাইটিয়ে কাটি আছে, এবাৰ মই লওঁ, মই কাটি দেখাওঁ এবাৰ আপোনালোকক। এনেকৈ আজি প্ৰথমবাৰৰ কাৰণে মই কলম কাটিবলৈ শিকিলোঁ। জনাই নজনাই দুজোপামান গছ কাটিলোঁ, কিন্তু বৰ ভালদৰে হোৱা নাই। কিন্তু মই মেডিচিন খুব ধুনীয়াকৈ স্প্ৰে' কৰিব জানো। গতিকে মই এতিয়া যাম মেডিচিন স্প্ৰে' কৰিবলৈ। আজি লাষ্ট ডে মেডিচিন স্প্ৰে' কৰিম। তো সঁচাকৈ বহুতেই বেছি ভাল লাগে যেতিয়া ঘৰলৈ আহোঁ, মানে এই পৰিৱেশটোত মানে কাম কৰিবলৈ নিজৰে মন যোৱা হৈ যায়। এইখিনি পুলি এইবোৰ কলম দিয়া হৈছে। কলম দি এতিয়া আমি লগাই দিলোঁ ইয়াতে ছানস্ক্ৰীন, যাতে গছকেইজোপা ছানস্ক্ৰীন বুলি ক'লে, যিটো মেডিচিন লগাইছোঁ যাতে সিহঁতৰ ৰ'দে একো ক্ষতি কৰিব নোৱাৰে, সেইকাৰণে লগাই দিছোঁ। এইখিনি 2 বছৰৰে হ'ল, কিন্তু পুলি আমাৰ আগৰ যিখন দেখাইছিলোঁ যে কলম দি আছিলোঁ, এইখিনি একেলগৰ আছিল, কিন্তু সেইখিনি বেছি সোনকালে ডাঙৰ হৈছে, এইখিনি অলপ দেৰিকৈ ডাঙৰ হৈছে। বাকী ইফালৰখনটো দেখা পাইছে আমাৰ ডাঙৰখন। এতিয়া দেৰি নকৰোঁ, ব'লক মেডিচিন লগাওঁ। আৰু এনেকৈ ঘৰলৈ আহিলে এনেকুৱা ধৰণৰ কামবোৰ নিজে কৰি আচলতে ভাল লাগে। আৰু আমি সদায়, মই ভিডিঅ'টোৰ জৰিয়তে এটা কথা ক'ব বিচাৰিম যে আমি প্ৰায় সকলোৱে কৈ থাকোঁ এটা কথাই, যে আমি আচলতে খেতি আমাৰ বজাৰ, আমাৰ খেতি আমাৰ, তো খেতিটো আমি নিজে কৰিব লাগিব। বহুত মানুহে কথাষাৰ কয় খালি খেতিটো নকৰে নিজে। সেইকাৰণে মই সকলোকে অনুৰোধ কৰিম, সকলোৱে যিমানবোৰ ডেকা ল'ৰা আছে, যিমানবোৰ আমাৰ যুৱচাম আছে, সকলোৱে যাতে খেতিটো গুৰুত্ব দিয়ে, খেতি কৰে। খেতি কৰিলে স্বাৱলম্বী হ'বলৈ এতিয়া সহজ উপায়, চাকৰি বিচৰাতকৈ সহজে ঘৰতে যদি খেতি কৰে তো খুব স্বাৱলম্বী হয়, স্বাধীনচিতীয়াভাৱে নিজৰ কাম কৰিব পৰা যায়। গতিকে চাই থাকিব ভিডিঅ'বোৰ। আৰু এতিয়াও যদি আপোনালোকে মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ। পুনৰ লগ পাম এটা নতুন ভিডিঅ' লৈ।